গুড ইভিনিং ফ্ৰেণ্ডছ। আচলতে আপোনালোকৰ ওচৰত আজি মই আবেলিৰ শুভেচ্ছা জনাই আৰু লগতে আন এটি ব্যতিক্ৰমী বক্তব্য লৈহে মই আপোনালোকৰ সন্মুখত আজি ওলাবলগীয়া হ'ল, ভিডিঅ'টো কৰিবলগীয়া হ'ল। কথাটো হ'ল এইটো যে মোৰ দৃষ্টিত পৰিল কলেজৰ হওক স্কুলৰ হওক ড্ৰেছযোৰ পিন্ধি মানে তেওঁলোক ৰাতি 7টালৈকে ঘূৰি ফুৰে, টিউশ্যনৰ বাহানা দেখুৱাই ঘৰৰ পৰা যায় টিউশ্যন কৰি ঘূৰি ফুৰে। কিন্তু দেখি যি চকুত পৰিল, বিশেষতে মোৰ এলেকাৰ কলনীত দেখা পালোঁ অমুকৰ জীয়েক ক'ৰবাৰ বেলেগ ল'ৰা সৈতে আহি ইয়াতে জোৰা মাৰি ঘূৰি ফুৰেহি, ডাঙৰ সৰু গণাগণ নাই, কিন্তু থাকে স্কুলীয়া সাজযোৰত। এতিয়া মোৰ প্ৰথম প্ৰশ্ন হ'ল যে কলেজখন বদনামী নহয় নেকি সেই সাজযোৰ পিন্ধি পেলাই যেতিয়া তেওঁ সেই সন্ধিয়ালৈকে ঘূৰি ফুৰে? বা মাক দেউতাক যদিও বা নাই বা যি XYZ, মাকেই হওক বা দেউতাকেই হওক, গাৰ্জেণ্টৰ কোনো দায়িত্ব নাই নেকি? নিজৰ ল'ৰা ছোৱালী সময়ত আহিছে নাই? আমি পঢ়াৰ সময়ত দেখোন দেখিছিলোঁ 4টা বজালৈ, খুব বেছি যদি দূৰ হয় 4টাত ধৰিছোঁ, আৰু নহ'লে আমি 3টা বজাত আহি আমি 3টা বজাত ছুটি হোৱা ল'লে 3:30টাত আমি ঘৰ পাওঁহি। টিউশ্যন যিসকলে স্কুলতে কৰে তেওঁলোকৰ 3:30 4টা বাজে, তাতোতকৈতো দেৰি হ'বলগীয়া কোনো কথাই নাহে। এই ভণ্ডামিবিলাক কৰি ফুৰোঁতে গাৰ্জেণ্টে কিয় চকু নিদিয়ে বাৰু? কিমান লাজৰ বিষয় নহয়নে? তাহাঁতৰ লগত সিহঁতে অসভ্যালি কৰি ফুৰে। বেলেগৰ ডাঙৰ মানুহক যে নিজৰ মাক বাপেকক সন্মান কৰা দি যে তেওঁলোকক সন্মান কৰিব লাগে, সেইখিনি কথা তেওঁলোকৰ এই ব্ৰেইনটোৱে নকয় নেকি? বা মাক দেউতাকে যে দেখুৱাই দিব লাগে সেইটো বুজি নাপায় নেকি মাক দেউতাকে? বেয়া নাপাব, মই এজনৰ কাৰণে গোটেই মাক বাপেকক ধৰিবলগীয়া হৈছে, কিন্তু তাৰ মাজতো বহুত ভাল ভাল মানুহো আছে, নিজৰ ল'ৰা ছোৱালীক বহুত চকু দিয়ে। কিন্তু মুকলি মনে এৰি দিয়াৰ অৰ্থ এইটো নহয় যে নাকি ছিঙি এৰি দিব লাগিব। ল'ৰা ছোৱালীক এতিয়াই যদি শুধৰণি নকৰোঁ আমি, তেতিয়াহ'লে ভৱিষ্যতে সিহঁতক দোষী লাভ নাই। আমি যিটো পৰিস্থিতিত বৰ্তমান এতিয়া দেখিলোঁ, মোৰ ছোৱালীজনী সৰু, মোৰ ছোৱালীজনীয়ে আহোঁতে যাওঁতে যেতিয়া সেইকেইটা ল'ৰা ছোৱালীক দেখা পায়, তাই কি শিকিব? মই এইটো কোৱা নাই যে মোৰ ছোৱালীজনীক শিকাবৰ কাৰণে মই আপোনালোকৰ ল'ৰা ছোৱালীখিনিক ভাল কৰিব খুজিছোঁ, সেইটো নহয়। সমাজ ব্যৱস্থাটোক ভাল কৰিব খুজিছোঁ। স্কুলবিলাক সিহঁতৰ কাৰণে বদনামী হৈ পৰে। এইজনী কোন স্কুলৰ ষ্টুডেণ্ট আছিলে, তেতিয়া স্কুলবিলাক বদনামত পৰে। গতিকে অনুৰোধ কৰিছোঁ, পাৰে যদি অভিভাৱকসকল অকণ সচেতন হওক, নিজৰ ল'ৰা ছোৱালী সময়মত কিয় আহি নাপায়হি এবাৰ চকু দিয়ক। কাৰণ বিপদত যেতিয়া পৰা যায় তেতিয়া আয়ুদেহী শব্দটো কৈ লাভ নাই। আয়ুদেহী কোৱাৰ আগতে এই আপোনাৰ আয়ুদেহীয়ে কি কৰি আছে সেইটোহে এবাৰ চকু ফুৰোৱাটো দৰকাৰ, নহয়নে বাৰু? যদি মোৰ ভুল হৈছে ক্ষমা কৰিব, কিন্তু মোৰ দৃষ্টিগোচৰ পৰিল যে এইটো ভুল, তেতিয়াহ'লে ভুল। টিউশ্যন কৰাৰ এটা সময় আছে, 4টা বজাত, 4:30 বজাত, 5টা বজাত, 6টা বজাত মাতিছে, ঠিক 5 মিনিট আগত গাৰ্জেণ্ট আহি থৈ যাওকহি। গাৰ্জেণ্ট আহিব পৰা নাই কিবা কাৰণত, কিন্তু অকণমান হ'লেও কেৰা চকু ৰাখিব লাগে ষ্টুডেণ্টৰ প্ৰতি বা নিজৰ সন্তানৰ প্ৰতি। মোৰ অনুৰোধ, সমাজ ব্যৱস্থা ভাল কৰাৰ আগতে আমি সচেতন হ'ব লাগিব। ধন্যবাদ। হাই গাইজ, গুড মৰ্ণিং। সকলোকে গুড মৰ্ণিং জনাই লৈ পেলাই আপোনালোকৰ দিনটো শুভ হওক। আৰু লগতে আজি আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিলোঁ। ভিডিঅ'টোৰ প্ৰশ্নটো মোৰ এইটো যে আজিকালি বিভিন্ন জেগাত বিভিন্নখন পাৰ্ক খুলিছে ল'ৰা ছোৱালী খেলিবৰ কাৰণে, কাৰণ আমাৰ সকলোৰে পৰিস্থিতি অনুযায়ী পৰিয়ালবৰ্গ বাঢ়ি গৈছে, গতিকে জেগা কমি গৈছে, চোতাল নাইকিয়া হৈছে, ল'ৰা ছোৱালী খেলিবলৈ জেগা নোপোৱা হৈছে, মুকলি মানে ঘূৰিবলৈ পৰিৱেশ এটা নোহোৱা হৈছে, গছ গছনি কাটি শেষ হৈছে। ঠিক আছে, পৰিস্থিতি অনুযায়ী সকলোখিনি হয়, মানি লৈছোঁ। সেই আমি যে পাৰ্কত ফুৰিবলৈ যাওঁ, গাৰ্জেণ্টে লৈ যাওঁ, সৰু সৰু ল'ৰা ছোৱালীবিলাকক লৈ যাওঁতে ডাঙৰ ল'ৰা ছোৱালীবিলাকে কি কৰিছে? বেলেগৰ ডাঙৰ মানুহক দেখিও তেওঁলোকৰ যোৰাটো ভাঙি নাহে। কিয়? ইমান নিৰ্লজ্জ হৈ পৰিছেনে? কিন্তু দেখিব 16 বছৰো হোৱা নাই, 14 বছৰো হোৱা নাই, 15 বছৰো হোৱা নাই, তেনে ল'ৰা ছোৱালীয়ে গাত গা লাগি একেবাৰে আঠা খাই বহিবলগীয়া হৈছে। কিয়? তেওঁলোকৰ কাৰণে জানো পাৰ্কখন খোলা হৈছে? পাৰ্কখন সকলোৰে কাৰণে, জ্যেষ্ঠ হওক, বয়োজ্যেষ্ঠ হওক, বৃদ্ধ হওক, যোনেই নহওক। কণমানি শিশুটোৰ পৰা, বাল্যকালৰ সেই শিশুটোৰ পৰা একে বুঢ়াজনলৈকে তাতে য়োগা কৰিব পাৰে, তাতে আসন কৰিব পাৰে, তাতে এক্সাৰচাইজ কৰিব পাৰে, ফুৰিব পাৰে, মনৰ শান্তি ল'ব পাৰে। তেতিয়াহ'লে সেই পৰিৱেশটোত আপোনালোকে ব্ৰেইনত এটা ব্যতিক্ৰমী ভাৱ ল'বলৈ কাৰণে এই পৰিৱেশবিলাক নষ্ট নকৰিব। মই উঠি অহা নৱপ্ৰজন্মক ক'লোঁ দেই,
এইটো কিন্তু মই বয়োজ্যেষ্ঠসকলক কোৱা নাই। গতিকে যদিহে আৰু এটা কথা, ইয়াতে আপোনালোকৰ কলেজৰ হওক ক'বাৰ হওক ড্ৰেছত নাযাব, কিন্তু অসন্মান কৰা হয় সেই ড্ৰেছযোৰক, আৰু অসন্মান কৰা হয় আপোনালোকৰ নিজৰ স্বভাৱ চৰিত্ৰক। বেয়া নাপাব, কিন্তু শুধৰণি হ'বলৈ শিকক। আজি এইভাগ কমপ্লিট কৰিলোঁ দেই, আৰু অলপমান ৰং শুকোৱা নাই, কাষে কাষে বাউণ্ডেৰীত এইখিনিতে মই গল্ডেন অলপ মানে হেৰি কৰিম, ডিজাইন কৰিম, আৰু লগতে আৰু বেলপাত অকণমান এনেকৈ আঁকি দিছোঁ, যিমান দূৰ পাৰোঁ কৰিছোঁ আৰু নোৱাৰি নহ'লে। আৰু এয়া শিৱভাগৰ এয়া কালাৰ কৰিলোঁ, আৰু ইয়াত মন্দিৰটো কৰিলোঁ। কেনে লাগিছে বাৰু এবাৰ কমেণ্ট কৰি জনাব দেই। থেংক ইউ। আপোনালোকৰ আবেলিটো শুভ হওক, আৰু মোৰ মন্দিৰৰ বন্তিগছি যেনেকৈ জ্বলি আছে আপোনালোকৰো দিনবোৰ ভাল হওক, নহয়নে? থেংক ইউ এভৰিৱান। পুরানা গেলা লয়ে বইটা খালি খালি তাৰমানে লগে ফালে মানুহটো দেখা পাইছোঁ আমি, লগ হৈছি তাৰমানে নামি আহিলাম। সদায় হলতো কম কথা হয়নে? সদায় ইমান ভোগ বনাওঁ। ফটোটা উঠে सर उठे उठे खाली इतना उठे उठा बाबू 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 इधर जलता रे मानतो তুমি নাহিলে ৰাতিও ভঙা কলি যাম ৰৈ ৰৈ যোন যোন শেষ হয় মন গলি শেষ হয় এটি এটি পথ যেন বুকু বিদাৰিৰা তুমি নাহিলে ৰাতিও নোপোৱাই মামা কলি যাম ৰৈ ৰৈ বিনাই শুকান মৰত দিয়ৰৰে চেঁচাটো পাৰ নামিয়হৰ ৰদৰে লৈ মোৰ দেহ ৰুটি উৱা ধুমুহাহঁতে বুৰুবৰে আপু এন্দানো হচামু বুৰুবৰে আপু নিজানত গান শেষ হ'ব ভাব তোমাৰ বুকুত পাহি ফুল
জীৱন তুমি ৰহণীয়া ৰঙৰে ফুল প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল জীৱন তুমি ৰহণীয়া ৰঙৰে ফুল এপাহি হাঁহি এপাহি দুখ তাতেই সজাই তোৰো মুখ প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল জীৱন তুমি ৰহণীয়া ৰঙৰে ফুল আকাশে গাতে ল'বৰে মন সাগৰ তলিত শুবৰে মন মনৰ চিলা উৰুৱাই জীৱনে আকাশে গাতে ল'বৰে মন সাগৰ তলিত শুবৰে মন মনৰ চিলা উৰুৱাই জীৱনে সোণালী হৈ থাকক তোৰে মোৰে সময় বুকুৱে বুকুৱে ৰৈ যায় যেন মধুময় প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল জীৱন তুমি ৰহণীয়া ৰঙৰে ফুল হৃদয় কপোৱা গান এটি পোৱা নোপোৱাৰ সুৰেটি তাতে হেৰাই ছন্দ মোৰ হয়তো বা সপোনৰে দি থকৰে সপোনৰ তোমাক আদৰো সেন্দুৰীয়া বাটত দাদি দাদা দিদে দাদা দাদা প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল জীৱন তুমি ৰহণীয়া ৰঙৰে খোজ কাঢ়োতে দৰাৰ ভাগৰ লাগিব এতিয়া সেইকাৰণে দৰাৰ চকুখন নাথাকে সাহিত্য বুলিলে আমি যিটো বুজি পাওঁ যে সাহিত্যৰ কোনো নিজা ভাষা নাই কাৰণ আমাৰ ভূপেন হাজৰিকাই এটা কথা ভাষা নিবুজিও যুগে যুগে মানুহ আহে মানুহৰ পৰা এই সাহিত্যৰ লিখনিবিলাক সকলোৰে বেলেগ বেলেগ ভাষাত লিখে কিন্তু ইয়ে গৈ বিশ্ব সাহিত্য সৃষ্টি হয় আৰু সকলোৱে এটা সন্মত কৰে কিহৰ কাৰণে কাৰণ সাহিত্যত এটাই মাত্ৰ ভাষা আছে এইটো হৈছে কি অন্তৰৰ ভাষা অন্তৰৰ ভাষাটো আছে কাৰণে সকলোৰে লগত মিল আছে সুখৰ ভাষা একেই মানুহৰ দুখৰ ভাষা একেই আমি চকুলৈ যেনেকৈ উলিয়াওঁ আমি চকুলৈ উলিয়াওঁ আমেৰিকাৰ মানুহজনে সেই একে চকুলৈ উলিয়াওঁ ৰাছিয়ান মানুহজনে অৰ্থাৎ অন্তৰৰ যিটো ভাষা নিগৰি ওলায় সেইটোৱে হ'ল আচলতে আৰু মই সেই সাহিত্যটো মানে কেনেকুৱা এটা মিল আছে মই অকণমান তিনিটা উদাহৰণ দি মই অকণমান ক'ব বিচাৰিছোঁ আমাৰ ভাৰতীয় সাহিত্য আৰু গ্ৰীচ সাহিত্য গ্ৰীক যিটো মই মাইথলজিকেলিয়ে গৈছোঁ মানে ধৰ্মীয় হেৰিৰে উত্তৰাই দিয়ে গৈছোঁ যে আমাৰ যেনেকৈ দেৱ দেৱী বহু দেৱ দেৱী মানে আছে আমাৰ মানে পুৰাণ শাস্ত্ৰৰ মতে আমাৰ যিবিলাক আমি দেৱ দেৱী শুনিব পাওঁ এখন কল্পিত স্বৰ্গৰাজ্য পাওঁ ইন্দ্ৰদেৱ এজন পাওঁ ঠিক তদ্ৰুপ গ্ৰীকবিলাকৰো তেনেকুৱা এখন হেভেন আছে
তেওঁলোকৰ এখন কল্পিত স্বৰ্গ এখন আছে। জিউছ মানে তেওঁৰ সেই কল্পিত হেৰিবিলাকৰ ৰজা জিউছ। আৰু ভেনাছ, জুনো, এনেকৈ দেৱীবিলাক আছে। তাৰ লগতে বেকাছ বুলি এজন দেৱতা আছে। বেকাছ মানে কি? বেকাছ হ'ল মদ, ভাং এনেকুৱা মানে যিবিলাক অলপ আমাৰ হেৰি ৰাগিয়াল বস্তু, তাৰে হ'ল তেওঁ মানে অধিষ্ঠাতা দেৱতা। আমাৰ মহাদেৱ, আমি মহাদেৱক মানুহ ভাং বা হেৰিৰ কাৰণে। গতিকে তেনেকুৱা এজন এই বেকাছক আমাৰ মহাদেৱৰ দৰে যথেষ্ট দয়াল। তেওঁক গ্ৰীক ভক্ত এজনে প্ৰাৰ্থনা কৰে। তেওঁক যথেষ্ট মানে প্ৰাৰ্থনা কৰি তেওঁক মানে সন্তুষ্ট কৰিলে। গ্ৰীক ভক্তজনৰ নামটো মই ভুলি গ'লোঁ। ধৰক তেওঁৰ নাম এঞ্জেলে হৈ কৰিলে কি তেওঁ মানে খুব প্ৰাৰ্থনা কৰি এই বেকাছক সন্তুষ্ট কৰিলে। সন্তুষ্ট কৰাত বেকাছ খুব সহজতে সন্তুষ্ট হয়। গতিকে আহি গ'ল আৰু দেখা দিলে। আমাৰ যেনেকৈ তপস্যা কৰিলে দেৱতাবিলাকে দেখা দিয়ে, বেকাছে আহি দেখা দিয়াৰ পিছত বেকাছে সুধিলে যে কিয় মোক তপস্যা কৰিলে, কি লাগিব অনুবাদ চাব। কি ক'লে যে প্ৰভু, মোক যদি আপুনি বৰ দিব খুজিছে, মোক এনেকুৱা এটা বৰ দিব যাতে মই হাতখন য'ত থ'ম ততে সোণ হৈ যায়। বেকাছে ক'লে তোৰ ইমানেই মানে টকা পইচাৰ প্ৰতি ইমান লালসা আহিল, তোৰ মানে হেৰি নাই। বোলে নহয়, মোক দিয়ে যদি মোক সেইটো বৰাই দিওঁ, মই য'তে হাতখন থ'ম ততে সোণ হৈ যায়। বুজি গ'ল বেকাছ আশীৰ্বাদটো দি গুচি ইয়াৰ কৰ্তৃত্বত নাই, এই এঞ্জেলৰ কৰ্তৃত্বত নাই। আহি ঘৰ পালে এই চিঞৰি আহিছে, মই লাভ মানে কোটি হৈ গৈছোঁ, চিন্তা নাই তোমাৰ, মই এতিয়া পৃথিৱীৰে ৰজা হয়। পুতেকটো ধৰিব, দেউতা কি হৈছে? মই একেবাৰে ৰঙাই হৈ গৈছোঁ, একদম মানে ধন মোৰ মানে উভৈ নধৰিলে। হয় নেকি? বোলে সেই সিও আহি সাৱধি ধৰিলে, হাতখন দিলে নহয়, ইয়াৰ লগতে ভিতৰজন কোমল লাডু এটা তাৰপিছত ইতিমধ্যে আৰু যি 2-4জন আহে, সেই হাত দিয়াৰ লগতে সিহঁতো শুন। তেতিয়া একদম মানে পাগলৰ দৰে তাত গোটেই পৰিয়ালে য'তে হাত দিয়ে ত'তে শুন, য'তে হাত দিয়ে ত'তে শুন। ঘৰৰ যিটো সামগ্ৰীত হাত দিয়ে তাতে শুন হৈ যায়। তাৰমানে হাহাকাৰ দেখিল, পাগলৰ দৰে। পানী খাব বিচাৰে, কোনোবা এটা পানী আনি দিলে, পানীবিলাক যেতিয়া এই মুখত ঢালি দিলে, কোমৰ যিবিলাক গলিত কোন যেতিয়া গলিত হৈ যায়, সেই সময়ত পানী হ'ব। এতিয়া যেতিয়া এনেকুৱা এটা অৱস্থা হ'ল, তেতিয়াই তাৰ জ্ঞান আহে যে মোক বেকাছে কিয় কৈছিল, মোৰ লাভসাই মোক কিয় কৈছিল। তেতিয়া সি আকৌ বেকাছক তাৰমানে একদম মানে প্ৰাৰ্থনা কৰে। আৰু বহু বছৰৰ মূৰত মানে বেকাছ সন্তুষ্ট কৰি তাক আকৌ দেখা গ'ল। কি হ'ল? মোক এই বৰটো সাপৰ পৰা মই মুক্ত কৰোঁ। মই গোটেই হেৰুৱালোঁ, পুত্ৰ পৰিজন গোটেই হেৰুৱালোঁ, গোটেই মুক্ত কৰোঁ। তোৰ এই মানে পলাল নাই, ঠিক আছে, কিন্তু তই শান্তি নাপাবি। এই বুলি তাক মানে কৰিলে কি মানুহৰ পৰা ফৰিং কৰিলে। এই ফৰিং দিয়ে জপিয়াইছিল। ফৰিং এটা মানে ধৰক চিম্বল, এই পৰিত্বটো স্থিৰতা হয় মানে চঞ্চল মনোশক্তি স্থিৰতা হয়। আজি ইয়াত পাতি তাত পাতি তাত এইটোৰ লগত আমাৰ ভাৰতীয় সংস্কৃতিৰ কি মিল আছে, মই তাকে ক'ব বিচাৰিছোঁ। এইটো যদি বিশ্ব সাহিত্য হয়, বিশ্ব সাহিত্যৰ লগত আমাৰ ভাৰতীয় সাহিত্যৰ লগত অকণমানটো মিলেই কৰিব। এই মিলটো আহিব আমাৰ যদি ভীষ্মৰ চৰিত্ৰ। ভীষ্মৰ চৰিত্ৰটো যদি চাই আমি অকণমান মিলালে দেখোঁ। যেনেকুৱা আমাক যেতিয়া মানুহ এই সুখত আবদ্ধ হৈ থাকে, তেতিয়ালৈকে মানুহজনে চিন্তা নকৰে যে এই সুখৰ এদিন অন্ত আছে, এই সুখে আপোনাক বিৰক্তি দিব, এই সুখৰ ফলত আপুনি এদিন কান্দিব লাগিব। এই কথাটো কিন্তু আমাৰ বৈষয়িক সুখত থকা অৱস্থাত আমাৰ কিন্তু এই ভাৱনাটো নাহে। এতিয়া ভীষ্ম যেতিয়া তেওঁ শান্তনুৱে ছেকেণ্ড বিয়া কৰাব খুজিলে, ইতিমধ্যে ভীষ্মৰ মাকটো গুচিয়ে গ'ল, অংগাদেৱী গুচিয়ে গ'ল, শান্তনু এৰি।
যেতিয়া ভীষ্মই ছেকেণ্ড সত্যৱতীক বিয়া কৰাব খুজিছিল তেতিয়া মাত্ৰ বাধা হৈ থাকিল ভীষ্ম। মোৰ পুত্ৰ আছে, মই তাকেদি কেনেকৈ তোমাক বিয়া কৰাম? ইফালে বিয়া কৰাৰ মনো আছে। ভীষ্মৰ কথাটো শুনি আহি বাটত ক'লে যে আপুনি চিন্তা কৰিব, আপুনি বিয়া কৰাওক আৰু মাতা সত্যৱতীয়ে যিটো সন্তান জন্ম দিব তেওঁহে ৰজা হ'ব হস্তিনাপুৰত, মই নহয়। গতিকে মই সমস্ত ত্যাগ কৰিলোঁ, গতিকে আপুনি মোক মানে আপুনি এই কথাটো কোৱাৰ পিছত ভীষ্মই তেওঁক ইচ্ছা মৃত্যু বৰ দিছে। ইচ্ছা মৃত্যু এনেকুৱা এটা বস্তু যে মানুহে ইচ্ছা কৰিলেহে মৰিব। মানুহজনৰ যদি মৃত্যুটো নিজৰ হাতত থাকে তাতকৈ ডাঙৰ সম্পদ আৰু কি হ'ব? ডাঙৰ সুখ কি হ'ব পাৰে যে মুখৰ মৃত্যুটো মোৰ হাতত আছে। গতিকে নিশ্চয় এই সুখটো, এই সান্তনাটো মোৰ কাৰণে ডাঙৰ হৈছে। কাল ক্ৰমত ঈশ্বৰৰ সৃষ্টিতটো এইটো হ'ব নোৱাৰে যে কাৰো এই জীৱ যিহেতু এই পৃথিৱীত আহিছে এদিন মৰিবই লাগিব, গতিকে তাক মাৰিবও লাগিব যিকোনো সময়ত। তেনেকৈ এতিয়া ইচ্ছা মৃত্যুটো কেনেকুৱা যে ভীষ্মই নিজে ইচ্ছা কৰিব লাগিব তেওঁ এদিন মৰিম, অৰ্থাৎ তেওঁক বাধ্য কৰাব লাগিব, তেওঁ মৰিব। সেই বাধ্যটো হ'ব কেনেকৈ? তেওঁৰ অন্তৰাত্মাই যিদিনা কান্দিব, অন্তৰাত্মাই যিদিনা শোকত অভিভূত হ'ব, অন্তৰাত্মাই যিদিনা বুজিব যে মোৰ এই মানে হেৰিটোৱে ভুল আছিল, সিদিনাই তেওঁ ইচ্ছা মৃত্যু বৰণ কৰিব। আমাৰ মাধৱদেৱে কৈছে যে যেতিয়া বৈষয়িক সুখত যেতিয়া আৱদ্ধ হৈ মানে বিষয়ৰ সুখ যেতিয়া ভংগ হয়, ভকতৰ বোলে সিদিনা ৰণ হয়। বৈষয়িক সুখটো যিদিনা ভংগ হ'ব, একান্ত ভকতবিলাকৰ সিদিনা তেওঁৰ মহা আনন্দ, কাৰণ মই এটা জামেলাৰ পৰা মুক্ত কৰিম। গতিকে ভীষ্মই যেতিয়া দেখিলে যে হস্তিনাপুৰ ৰক্ষা কৰোঁতে এনেকুৱা মই অধৰ্ম কৰিলোঁ যে মই এতিয়া প্ৰতিজ্ঞাটোৰ কাৰণে দুৰ্যোধনৰ দৰে পাপীটোৰ লগতো মই থাকিব লগা হয়। মই কৃষ্ণ য'ত আছে সেই পক্ষটোক মই এতিয়া আনিব নোৱাৰোঁ, যুধিষ্ঠিৰক মই ৰজা পাতিব নোৱাৰোঁ। গতিকে মোৰ বিৰক্তি লগাটো স্বাভাৱিক, গতিকে মই যাব লাগিব। মই যিহেতু থিয় দি আছোঁ, মই থকালৈকেতো নোৱাৰে। অৰ্জুনে কেতিয়াও মই থকালৈকে পাণ্ডৱে কেতিয়াও হস্তিনাপুৰৰ ৰজা হ'ব নোৱাৰে, মই যাব লাগিব। অৰ্থাৎ ঈশ্বৰে তেওঁৰ মনত সোমাই সেই বৈৰাগ্যটো সোমাই দিছে, অন্তৰাত্মাত সোমাই দিছে, তেওঁ যাব লাগিব। তেওঁ সিদিনাই ৰিয়েলাইজ কৰিলে যে মই গোটেই সুখত আবদ্ধ হৈ থাকিলেও মই যাবই লাগিব মানুহৰ ভালৰ কাৰণে, মংগলৰ কাৰণে। নেক্সট এটা উদাহৰণ আমাৰ মুচুকুন্দ যেতিয়া স্বৰ্গত মানে বহুত বছৰ কাল তেওঁ মানে স্বৰ্গখন ৰক্ষা কৰি আছিল দানৱৰ পৰা। তেতিয়া শেষত মানে শান্তি স্থাপন যেতিয়া হ'ল দানৱৰ লগত, তেতিয়া এই স্বৰ্গৰাজ ইন্দ্ৰই দেৱতাসকলে মিলি মুচুকুন্দক ক'লে যে তুমি আমাক বহুত কাল ৰক্ষা কৰিলা, এতিয়া আমি আমাক নিজকে চম্ভালিব পৰা হৈছোঁ, স্বৰ্গ আমি নিজেই ৰক্ষা কৰিম, গতিকে তুমি মানে যাব পাৰা, তোমাক মানে তোমাৰ ভাগৰ লাগিছে, গতিকে তুমি যাব পাৰা। তেতিয়া মুচুকুন্দই ক'লে যে ঠিক আছে, মই পৃথিৱীলৈ গৈ ঘূৰি যাওঁ, যিহেতু পৃথিৱীৰ পৰা আহিছে পৃথিৱীলৈ। তেতিয়া দেৱতাসকলে ক'লে যে তুমি পৃথিৱীলৈ গৈ কি কৰিবা? পৃথিৱীলৈ ত্ৰেতাযুগ শেষ হৈ গৈছে, দাপৰ আহি আছে, তোমাৰ বংশ পৰিচয় কোনো নাই পৃথিৱীত, গতিকে তুমি গৈ কি কৰিবা? তেতিয়া তেওঁ অকণমান চাই দেখিলে, দিব্যদৃষ্টিয়ে চাই দেখিলে যে তেওঁ কোনোৱেই নাই, মই পৃথিৱীত দেখি বৈৰাগ্য ভাৱে আৰু বৈৰাগ্য ভাৱ তেওঁ চিন্তা কৰে যে মোক আপোনালোকে এনেকুৱা এটা বৰ দিয়ক, মই যাতে শুই থাকিব, অনবৰত মই যাতে শুই থাকিব। তেতিয়া দেৱতাবিলাকক শুই থকা ভয় এটা দিলে, আপুনি নিশ্চিন্ত মানে শুই থাকিব। তেতিয়া সেই এটা গুহাৰ কৰি তেওঁ কিন্তু দেৱতাসকলে এই কথাও ক'লে যে কোনোবাই যদি আধা নিদ্ৰা অৱস্থাত আপোনাক মানে যোগায়, তেতিয়াহ'লে কি আপোনাৰ উপদৃষ্টিত ঘূৰি ভস্মী কৰে। আৰু সেইটোতো আপোনালোকে জানে, কালযবন মৰি গৈছিল। কালযবন মানে মুচুকুন্দৰ আধা টোপনিত জগোৱা কাৰণে তেওঁ চকুৰ পৰা বহনি ওলাই কালযবনক মাৰি দিয়ে, পুৰি পেলায়।
কৃষ্ণই থাকে কৃষ্ণই দেখাইতে মই তোমাৰ ওপৰত যথেষ্ট সন্তুষ্ট গতিকে মুচুকুন্দ এজন ডাঙৰ ভক্ত আছে গতিকে মুচুকুন্দক ক'লে যে তোমাক কি লাগিব তেতিয়া ক'লে যে প্ৰভু মোৰ কাৰণে একো নালাগে এই পৃথিৱীৰ ভোগ লালসাই সমস্ত মোৰ হৈ গৈছে গতিকে মোক মুক্তি লাগে তেতিয়া তেওঁক মুক্তি দিয়াৰ কাৰণে তপস্যা কৰা তপস্যা কৰা তুমি তপস্যা কৰি তুমি নিজৰ মুক্ত হ'ব তেওঁ মুচুকুন্দই নিজৰ বৈৰাগ্যটো আনি নিজৰ শেষত বুজি পালে যে এইবিলাক তোমার ছবি ভরা দিলা গোপনে রাখি ইয়ার পুনা তুমি তেমন ফুকা ইয়ার ডরে শেষা টুকা নামিয়া ডরে নো মোর দেহর প্রতি তোমার বুকুর প্ৰতিহাটত প্ৰভাতী ফুলে ক'ব তোমাকে মোৰ পেখা প্ৰতি মেঘালী নিশা জোনে ক'ব তোমাকে মোৰ